এতিয়া আমি গম পাইছোঁ ওপৰৰ পৰা এতিয়া পাইলটে কৈছে এইটো এজন ইঞ্জিনিয়াৰে মেকানিজমটো কৰে, তেখেতে যেনেকৈ কয় তেনেকৈতো কৰিছে। গতিকে ইঞ্জিনিয়াৰক নিশ্চয় কোনোবাই ভাল বুটাংগৰ পইচা দিছে এনেকৈ হেলিপেডটো বনাব দিবা যাতে ওপৰৰ পৰা পাইলট এগ্ৰী নহয় তাত নামিবৰ কাৰণে। আৰু এতিয়াতো গম পাইছোঁ যদি নামিলে হয় আমাৰ অলপ মানুহ ক্ষতিগ্ৰস্ত হ'লে হয়, কাৰণ যিটো হেলিপেডৰ কাৰণে যিটো মাপৰ মানে হেৰিটো কৰিব লাগে হেলিপেডটো কৰিব লাগে এইটো হোৱা নাই। গতিকে আপোনালোকে দেখিছে 4-5 বাৰ ঘূৰাৰ পিছত এতিয়া হুজাই লেণ্ডিং কৰাৰ পিছত হুজুৰে ফোন মাৰিছে আৰু ফোনত মানুহক চালাম দিছে, আমাক সম্পৰ্কলিতা চবে ধৰিছে। গতিকে এইটো এটা ষড়যন্ত্ৰ কৰিছে, তাৰ ষড়যন্ত্ৰৰ বেগত নিশ্চয় এটা ভাগা নেতা আছে, নহ'লে এই অন্যায়টো তেখেতো দলৰ নহয়, আমাৰ কংগ্ৰেছৰ মানুহ হয়। নাই মোৰ টিকেট কটাৰ কাৰণেতো এইটো ষড়যন্ত্ৰ কৰিছে, এইটো ৰকিবুল হুছেইনে কৰিছে, মানুহ লগাইছে যাতে আজি যে টিকেট নাপায়। আৰু আব্দুল আজিজে আজি টিকেট নাপালে আজি ইয়াত যদি অন্য কোনোবাই পালে হয়, আজি ইয়াতে 40,000 মানুহ আহিছে, দলৰ নামত আহিছে ঠিকে আছে, কিন্তু বাহিৰে অৰ্গেনাইজটো কৰিব লাগিছিল, এই মানুহখিনিতো অৰ্গেনাইজ কৰিব লাগিছে, আপোনালোকে বুজি পায়। আৰু মইতো উঠিলে ইণ্ডিপেণ্ডেণ্ট উঠিলেও 22,000 ভোট পাওঁ আপোনালোকে জানে। এতিয়া যিটো চামাগুৰি ইয়াত আহিছে ভাজিয়া গাঁও আৰু আপোনাৰ চিংমাৰী জিলা পৰিষদ, এই দুটা জিলা পৰিষদে মই 1991 চনত ইলেকশ্যন উঠাৰ পিছত 16,777টা ভোট যে ভেলিড পাইছিলোঁ মই, এই দুটা জিলা পৰিষদে পাইছিলোঁ। আৰু সেইকাৰণে মই মদন হুজুৰৰ প্ৰগ্ৰামটো মই ইয়াত দিছোঁ, দুটা জিলা পৰিষদৰ মাজত ইয়াতে দিছোঁ। যেনেকুৱা আজি ধৰক 2 তাৰিখে এটা প্ৰগ্ৰাম হ'ব মদৰ চাহাবৰ আৰু আপোনাৰ আছাউদ্দিন ওৱাইচিৰ চাহাবৰ, এইটো ৰূপহী সমষ্টিত দিয়া হৈছে। কিন্তু মই তেখেতৰ নামত এইটো কৰিছোঁ এইকাৰণে তেখেতে মোক যে কৈছে মানে ইমান মানে তেখেতক অনুৰোধ কৰাৰ পিছতো সব বাদ দি মোক যে টিকেট দিছে, অন্ততঃ আজি তেখেত আহিলে সন্তুষ্ট হ'লে হয়। এই যে সমাগমটো হৈছে মই পুলিচক সুধিছোঁ আপোনালোকৰ ৰিপৰ্ট মতে কিমান, তেখেতসকলে কৈছে যে আমাৰ পুলিচ ৰিপৰ্ট আমি পচাই দিছোঁ, ইয়াত 40,000 মানুহ হৈছে। গতিকে আজি তেখেত আহিলে সন্তুষ্ট হ'লে হয়। যি সমষ্টিত এই ৰকিবুল হুছেইনে আহিব দিয়া নাই, সোমাব দিয়া নাই, আজি সেই সমষ্টিত মোক তেখেতে যে টিকেট দিয়াৰ পিছত কি পৰিৱেশৰ সৃষ্টি হৈছে। আজি চাৰিওফালে মানুহে গাড়ী ঘোঁৰা লৈ আৰু আপোনালোকে দেখিছে খোজকাঢ়ি আধা মানুহ খোজকাঢ়ি আহিছে। আজি মই এই জিলা পৰিষদৰ চিংমাৰী জিলা পৰিষদৰ আজি এই গাঁও পঞ্চায়তৰ যি গাঁও পঞ্চায়তত মই আজি সভাখন দিছোঁ, এই গাঁও পঞ্চায়তৰ মানুহটোক ইয়াত এটা গাড়ী ঘোঁৰা কোনেও দিয়া নাই আৰু খোজকাঢ়ি আহিছে মানুহখিনি। বৰমাৰ পৰা মানুহ খোজকাঢ়ি আহিছে, কাৱৈমাৰী অঞ্চলৰ যিমান মানুহ আছে কংগ্ৰেছৰ মানুহৰ বাহিৰে সব মানুহ ইয়াত আহিছে। আৰু কংগ্ৰেছৰ কিছুমান মানুহ ৰাস্তাত দেখি আছোঁ থিয় আছে, মই চিনি পাওঁ। গতিকে আজি এই মিটিংখন এই ইঞ্জিনিয়াৰৰ তাৰ বিচাৰটো মই অসম চৰকাৰকো বিচাৰিম। আৰু যদি মই বিধায়ক হওঁ প্ৰথমে ইঞ্জিনিয়াৰৰ বিৰুদ্ধে আপোনালোকে চাব আজিৰ ডেটটো মেনশ্যন কৰি পইণ্ট অফ অৰ্ডাৰ দি স্পীকাৰ ছাৰ দিছ থিং ৱাজ হেপেন ছ' এণ্ড ছ'। গতিকে এইজন ইঞ্জিনিয়াৰৰ ওপৰত মই তদন্ত লগাবলৈ চেষ্টা কৰিম, কিয় এই হেলিপেডটো এনেকৈ আমাক ছাজেশ্যন দিয়ে। আমিতো ভাই হেলিপেড আমি বনাব নোৱাৰিম, আপোনালোকেও নোৱাৰে। আপোনালোকে যি কাম কৰে সেই কামটো ইঞ্জিনিয়াৰে কৰিব নোৱাৰিব, ইঞ্জিনিয়াৰে যি কামটো কৰে সেই কামটোতো আপোনালোকে নোৱাৰিম। দেখিছে নহয় হেলিকপ্টাৰটো কিমান সময় ঘূৰিছে, 4 পাক মাৰিছে। সেইটো থলা হয়। আজি হেলিকপ্টাৰ দেখিছেতো আপোনালোকে, বাছবিলাক ৰাইজে আমাৰ পুলিচৰ মানুহে প্ৰশাসনৰ মানুহে কিমান সহায় কৰিছে যাতে নামি যায়, কিন্তু আমাৰ মানুহে বাছবিলাক আঁতৰাই দিছে, মানুহ আঁতৰি গৈছে। কিন্তু আজি নামা নাই কাৰণে আমি ইমান দুখিত নহয়। নামাৰ পিছত যদি আজি 20টা মানুহ 50টা মানুহ যদি আজি ধ্বংস হৈ গ'লে হয়, তেনেহ'লে মোৰ নিৰ্বাচনটো শেষ হৈ গ'লে লাভান্বিত কৰিব, নিশ্চয় কৰিব। আপোনালোকে যদি সহায় কৰে, আপোনালোকে মিডিয়াৰ মানুহে যদি মোক সহায় কৰে, এই কথাটো আপোনালোকৰ ফালৰ পৰা যদি অলপ প্ৰচাৰ দিয়ে, খালি মোৰ কথাখিনি নহয়, আপোনালোকৰ ফালৰ পৰা অলপ প্ৰচাৰ হয়তো যে এই প্ৰগ্ৰামটো যে বানচাল কৰিলে তাৰ কাৰণে ৰাইজে মোক বেয়া নাপায়। যিয়ে কৰিছে মাৰ্ডাৰ উইল বি আউট। ডিস্ট্রিক্ট ইলেকশন অফিসার নগাঁও MCC ল অ্যান্ড অর্ডার পারমিশন persuade the prayer received from Amrit Kumar Sarkar, Paschim
Amakanda, Gorazan Bazar, party representative of All United Democratic Front AIUDF, Nagaon, seeking the permission for the helicopter use of a temporary helipad in connecting with the visit of Maulana Badruddin Azmal, former founder, president AIUDF at Kawemari Field under the Rupohihat PS election purpose 31st March 2026 between 12 to 5 p.m. Also pursuant the report received from the Senior Superintendent of Police, Nagaon, White, letter number so and so, Circle Officer, Samaguri, Revenue Circle, fitness certificate from the PWD, Koliabor and Samaguri Territorial Road Division, Nagaon, PWD Samaguri, Electrical Subdivision, and NOC from FS Nagaon. The permission is hereby, according to Amrit Sarkar, the representative of AIUDF landing a helicopter and use the helipad per following details subject to fulfill following terms and condition. Here terms and condition আছে আৰু এয়া সহি মিটিংখন ক'ত আছে বুলি তাত লিখা আছে।